মছজিদত লাউড স্পিকাৰত আজান দি কেনে এই একেই কথা যদি কোনোবা এজন মুছলমানে ক'লেহেঁতেন, কোনোবা এজন আলী আব্বাছ হুছেইন খান ইছলামে যদি ক'লেহেঁতেন, তেওঁ কিন্তু এইটো জাগাৰ পৰা, এই ষ্টৰীৰ পৰা, এই মিডিয়াৰ পৰা, এইটো ৰুমৰ পৰা তেওঁ কিন্তু কেতিয়াও যাব নোৱাৰিলেহেঁতেন। তৎকালীনভাৱে তেওঁক এৰেষ্ট কৰিলেহেঁতেন পুলিচে। কিন্তু তেওঁক এৰেষ্ট কৰা নাই। কিয় এৰেষ্ট কৰা নাই জানেনে? কাৰণ তেওঁ হিন্দু ধৰ্মাৱলম্বী লোক হয়, তেওঁ সনাতনী হয়, তেওঁ উগ্ৰ হিন্দুত্ববাদী হয়, যাৰ বাবে তেওঁ এনেকুৱা ধৰণৰ মন্তব্য কৰিব পাৰিলে। মুছলমানসকলৰ মছজিদত আজান দিয়ে, শিয়ালৰ দৰে চিঞৰ বাখৰ কৰি থাকে তেওঁলোকে। আজান দি কি হ'ব? এনেকুৱা ধৰণৰ ইত্যাদি বহুত ধৰণৰ মন্তব্য, বেয়া বেয়া মন্তব্য এই ল'ৰাজনে কৰিলে। আৰু এওঁৰ কথাত শুনি পিনে সাংবাদিক ভাইজনে, সাংবাদিক ককাইজনে কোনো উত্তৰ নিদিলে। তেওঁক কিন্তু অলপো বাধা নিদিলে। আপুনি কিয় আন আন ধৰ্মাৱলম্বী লোকসকলক লৈ বেয়া বেয়া মন্তব্য কৰে, বেয়া বেয়া কটুক্তি কৰে, এনেকুৱা ধৰণৰ কথা কিন্তু তেওঁ নাই কোৱা। এতিয়া মই এটা কথা জানিব বিচাৰিম, আপুনি হিন্দু ধৰ্ম পালন কৰক, ইছলাম ধৰ্ম পালন কৰক, শিখ ধৰ্ম পালন কৰক, জৈন ধৰ্ম পালন কৰক, বৌদ্ধ ধৰ্ম পালন কৰক, আপুনি যিকোনো ধৰ্মই পালন নকৰক কিয়, সেইটো আপোনাৰ নিজা নিজা মতামত, নিজা নিজা ব্যক্তিগত বেপাৰ। ইয়াত মোৰ ক'ব লগা একো নাই। পাই যিজন ঈশ্বৰক মানি ভাল পায় সেইটোকে মানক আপুনি। কিন্তু আপোনাৰ ঈশ্বৰে, আপোনাৰ ভগৱানে, আপোনাৰ আল্লাহ, আপোনাৰ সৃষ্টিকৰ্তাই কেতিয়াও কিন্তু আপোনাক এইটো ইজাজত দিয়া নাই। আপোনাৰ ধৰ্মই কেতিয়াও এইটো ইজাজত দিয়া নাই। তুমি তোমাৰ নিজৰ ধৰ্মৰ পৰা আন আন ধৰ্মাৱলম্বী লোকসকলক লৈ, আন আন ধৰ্মাৱলম্বী ব্যক্তিসকলক লৈ বেয়া বেয়া মন্তব্য কৰিবা, বেয়া বেয়া কটুক্তি কৰিবা, বেয়া বেয়া বাজে বাজে কথা ক'বা। এইবিলাক ইজাজত কিন্তু কোনো ধৰ্মই নিদিয়ে। আচলতে এওঁৰ দৰে একাংশ কিছুমান উগ্ৰ জাতীয়তাবাদ, উগ্ৰ হিন্দুত্ববাদ যিবিলাক মানুহ আছে, তেওঁলোকে কিন্তু নিজৰ ধৰ্মক একেবাৰে ভালকে পঢ়িয়া চোৱা নাই, নিজৰ ধৰ্মগ্ৰন্থটো ভালকে হাতেৰে লাৰি চোৱা নাই। ধৰ্মগ্ৰন্থত কি উল্লেখ আছে, ধৰ্মগ্ৰন্থত কি ইজাজত আছে, এইবিলাক কিন্তু তেওঁ কেতিয়াও চৰ্চা কৰা নাই, ভালকে পঢ়া নাই, ব্ৰেণ্ডত সোমাই লোৱা নাই। যাৰ বাবে এনেকুৱা ধৰণৰ মন্তব্য, এনেকুৱা ধৰণৰ কটুক্তি, এনেকুৱা ধৰণৰ হিংসা বিয়পাই এনেকুৱা ধৰণৰ কিছুমান একাংশ উগ্ৰ হিন্দুত্ববাদী ব্যক্তিসকলে। বন্ধুসকল, মই এজন ইছলাম ধৰ্মাৱলম্বী লোক হয়। মই কেতিয়াও কিন্তু মোৰ ধৰ্মৰ পৰা আন আন ধৰ্মাৱলম্বী লোকসকলক লৈ, আন আন ধৰ্মাৱলম্বী ব্যক্তিসকলক লৈ এনেকুৱা ধৰণৰ মন্তব্য মই কেতিয়াও নকৰোঁ। কাৰণ কিয় নকৰোঁ? মোৰ ধৰ্মই, মোৰ কোৰাণে, মোৰ নবীয়ে, মোৰ খুদাই, মোৰ আল্লাহ এইটো ইজাজত মোক নাই দিয়া। তুমি বেলেগ ধৰ্মাৱলম্বী লোকসকলক লৈ বেয়া বেয়া মন্তব্য কৰিবা, বেয়া বেয়া তুচ্ছ তাচ্ছিল্য কৰিবা, এনেকুৱা ধৰণৰ কথা মোক কেতিয়াও শিকোৱা নাই। গুনাহ হ'ব, পাপ হ'ব। আজি এই ল'ৰাজনে যিবিলাক কথা ক'লে এই নিউজ টেলিভিশ্যনৰ জৰিয়তে, মিডিয়াত বহি কেনে এই কথাবিলাক গ্ৰহণযোগ্য নহয়, একেবাৰে সহ্য নহয়ে। ক'ব গ'লে কি কৰিম? উপায় নাই আমাৰ উপায় নাই। আমি কি কৰিম? চৰকাৰ আপোনাৰ হয়, পুলিচ আপোনাৰ হয়, গোটেইবিলাক আপোনাৰ হয়। কেৱল আমি ইয়াত নামহে আছোঁ, ইয়াত গোলাম হৈ আছোঁ। আমি গোলাম। আমাৰ কথাত কোনো গুৰুত্ব নিদিয়ে। আমাৰ ওপৰত যিমান অন্যায়, অত্যাচাৰ, জোৰ জুলুম, বেবিচাৰ নহওক কিয়, আমাৰ সিমান ছাপৰ্ট নাই। আমাক কোনে ৰক্ষা কৰিম? যদি আপুনি হিন্দু হয় তেতিয়াহ'লে আপোনাৰ কাৰণে গোটেইবিলাক অ'কে আছে, ঠিক আছে। আৰু যদি মুছলমান হয় তেতিয়াহ'লে আপোনাৰ কাৰণে নাই, একোৱে নাই। মই ভাবোঁ পুলিচ প্ৰশাসনে চকু মেলি চাই থাকিব, দেখি থাকিব। ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে পুলিচ প্ৰশাসনে। এওঁৰ দৰে আৰু বহুত আছে এনেকুৱা। আমি কাৰ পৰা কি বিচাৰিম? চাওক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ এজন PhD পাছ কৰা ব্যক্তি হয়, অসমৰ CM হয়। কিমান নামী দামী কথা, ভাবিলেই অবাক লাগে। তেওঁৰ মুখৰ পৰা যিবিলাক মাত আমি শুনি পাওঁ, যিবিলাক কথা আমি শুনি পাওঁ, আমাক যেনেকুৱা ধৰণৰ টাৰ্গেট কৰে, যেনেকুৱা ধৰণৰ অপমান কৰে, তেওঁ এজন মুখ্যমন্ত্ৰী হৈ যদি এনেকুৱা ধৰণৰ ভাষণ মাৰিব পাৰে। हमरी बात नसीब ये है भैया, हम मुसलमान घर में पैदा हुआ, इसलिए हमारे साथ लाखों हजारों जुल्म होते जा रहे। खुदा वाला जाने ये लोग कब सुधरेंगे, ये हम नहीं जानते हैं। তো বন্ধুসকল, আজিৰ কাৰণে এইখিনি শেষ কৰিলোঁ। দেখাব নতুন কোনো ভিডিঅ'ত। ভাল লাগিব, সুস্থ থাকিব। মই যদি কিবা ভুল কৰি দিব, অন্যায় কৰি দিব, তেতিয়াহ'লে সৰু ভাইটি হিচাপে ক্ষমা কৰি দিব। ধন্যবাদ। জয় অসম।